আপোনালোকে বহুতে জানিব এজন শিল্পী আছিলে শ্ৰদ্ধাৰ শ্ৰীযুত নীৰৱ ঝাৰিয়া ডাঙৰীয়া। তেওঁৰ হাতত যোনে জানে আমাৰ ভট্টৰাজুৱাৰ ডাঙৰীয়া জানিব চাহ জনগোষ্ঠী আদিবাসী প্ৰায় ১৪টা-১৫টা জাতিৰ নৃত্য গীতৰ ওপৰত তেওঁ যিখিনি দখল আছিলে, কিন্তু তাৰ কোনোদিন এখন গৱেষণা নহ'ল, সংৰক্ষণ কৰাৰ ব্যৱস্থা নহ'ল, যাৰ বাবে সেইবিলাক নোহোৱা হৈ গ'ল। নীলেশ্বৰ চিক, চম্ৰা গোৱালা, হৰেণ ৰাজোৱাৰ এওঁলোকৰ বিশেষভাৱে তেওঁলোকৰ গীত মাত বা তেওঁলোকৰ যিসমূহ সংগ্ৰহিত গীত মাত আছিলে, যিসমূহ আজি সুচাৰুৰূপে গৱেষণা নোহোৱাৰ বাবে, সুচাৰুৰূপে সংৰক্ষণ নোহোৱাৰ বাবে আমাৰ একোটা মহাকাব্য আচলতে নোহোৱা হৈ গৈছে। গতিকে কেন্দ্ৰীয় ঝুমুৰ সন্মিলনী দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ল আৰু সেই প্ৰতিষ্ঠা দিৱসৰ লগত ৰজিতা খুৱাই এই শুনেশ্বৰ বাঢ়ৈৰ সম্পাদনাত এখন স্মৰণিকা প্ৰকাশ কৰি ওলাল। মই কৈছোঁৱেই এইখনেই ধৰি ৰাখিব এই গোটেই স্মৃতিবিলাক। এইটো এটা মহৎ কাম, খুব প্ৰয়োজনীয় কাম আৰু যথেষ্ট সংখ্যক কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত আছে, জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত আছে আৰু যথেষ্ট সংখ্যক দৰ্শক শ্ৰোতাৰ উপস্থিতিত আজি এই স্মৰণিকা বাংলাখন উন্মোচন কৰিবলৈ পাই মই পৰম সন্তোষ হৈছোঁ। আৰু ইয়াৰ যোগেদিয়ে এই ঝুমুৰ সন্মিলনৰ যোগেদিয়ে আমাৰ অসমত বৰ্তমান সময়ত যিটো সাধাৰণতে ভাগ কৰা কিবা মানসিকতা গঢ় লৈ উঠিছে, এনেকুৱা সন্মিলনীৰ যোগেদি আমি যাতে আমাৰ অসমত বসবাস কৰা সকলো জাতি জনজাতিক এডাল এৱা সূতাৰে যাতে বান্ধি ৰাখিব পাৰোঁ, সেইবিলাকৰ ক্ষেত্ৰতো এনেকুৱা সন্মিলনীয়ে বহুত অৰিহণা যোগায়। গতিকে তেখেতসকলক মই সেইটো কাৰণে ধন্যবাদ জনাইছোঁ। ঝুমুৰ সন্মিলনীৰ এই অধিৱেশনস্থলীৰ পৰা বাৰ্তা দিবলৈ এইটো যে ঝুমুৰ সন্মিলনীৰ এটা সু উদ্দেশ্য লৈ গঠিত অসমৰ চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে তেওঁলোকে সজাগ এই যে আমাৰ সংস্কৃতিক শুদ্ধ ৰূপত যাতে পৰিৱেশন কৰিব পাৰি, ইয়াৰ সংৰক্ষণ আৰু প্ৰসাৰৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু ইতিমধ্যে আমি আলোচনাত এইখিনি কথা কৈছোঁ যে আমাৰ নৱপ্ৰজন্মই যিখিনি এতিয়া গীত মাত পৰিৱেশন কৰিছে তাত কিছুমান ত্ৰুটিপূৰ্ণ দেখা যায়, আৰু সেইখিনি যাতে আমি আঁতৰাই শুদ্ধ ৰূপত আমাৰ সংস্কৃতিক আমি প্ৰচাৰ কৰিব পাৰোঁ আৰু সংৰক্ষণ কৰিব পাৰোঁ, সেই তাকেই আমি ইয়াত আলোচনা কৰিছোঁ। আৰু সেইকাৰণে এই সভাৰ আৰু এই ঝুমুৰ সন্মিলনীৰ জন্ম হৈছে আৰু তেওঁলোক এই কামত তেওঁলোকে যাতে সফলতা লাভ কৰে মই তাকেই কামনা কৰিছোঁ। আচলতে এটা জনগোষ্ঠীৰ শক্তিশালীভাৱে যদি এটা জনগোষ্ঠী আচলতে বসবাস কৰা বা প্ৰতিষ্ঠিত হৈ থাকিব লাগে, তেতিয়াহ'লে সেই জনগোষ্ঠীটোৰ আচলতে ভাষা, সাহিত্য আৰু সংস্কৃতি এই তিনিওটা তত্ত্ব আচলতে খুবেই চহকীভাৱে আৰু শক্তিশালীভাৱে প্ৰতিষ্ঠিত হৈ থাকিব লাগিব। আৰু চাহ জনগোষ্ঠী বিশেষভাৱে অসমত প্ৰায় 108টা জাতি উপজাতি লোকসকলে একেলগে চাহ জনগোষ্ঠী হিচাপে পৰিচিত। সকলো জাতিবিলাকৰ আচলতে নিজ নিজ এটা সাহিত্য, নিজ নিজ ভাষা আছে, নিজ নিজ সংস্কৃতি আছে, পৰম্পৰা আছে। ইয়াৰ উপৰিও আজি ঝুমেৰ বা কৰম সকলো জাতি জনগোষ্ঠীয় লোকসকলক কিন্তু ঐক্যবদ্ধ কৰি ৰাখি থৈছে। আৰু আমি ভাবোঁ যে আমাৰ যিটো বৰ্তমান আজিৰ তাৰিখত প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে ঝুমুৰ সন্মিলনী অসমে, তেওঁলোকৰ এটা প্ৰচেষ্টা যে চাহ জনগোষ্ঠীৰ লোকসকলৰ বিশেষভাৱে যিটো ঝুমেৰ বা যিকোনো পৰম্পৰা সংস্কৃতি শক্তিশালীভাৱে বিজ্ঞানসন্মতভাৱে ইয়াৰ গৱেষণা, বিজ্ঞানসন্মতভাৱে ইয়াৰ প্ৰসাৰ, ইয়াৰ ওপৰত আচলতে প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ উপৰিও শুদ্ধকৈ যাতে এই জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিসমূহ যাতে বৰ্জিত থাকে, এই কথা বতৰাবিলাকৰ কাৰণে তেওঁলোকৰ এটা লক্ষ্য উদ্দেশ্যৰে তেখেতলোকে আজি প্ৰায় 2টা বছৰ ধৰি তেখেতলোকে এটা সাংস্কৃতিক সংগ্ৰাম অব্যাহত ৰাখিছে। এইখিনি সকলো কথা বতৰাবিলাক ইয়াত প্ৰতিফলিত হৈছে। লগতে অসমৰ চাহ জনগোষ্ঠীয় বিশিষ্ট শিল্পীসকলক তেখেতলোকে আজি মাতি আনি তেওঁলোকক সম্বৰ্ধনা কৰিছে। খুবেই সুন্দৰ অনুষ্ঠান। ময়ো ইয়াত আহি পেলাই অংশগ্ৰহণ কৰি খুবেই আনন্দিত। আৰু মই ভাবোঁ যে ঝুমুৰ সন্মিলনী অসমৰ যিটো চিন্তা চেতনা তেওঁলোকে যি ধৰণে আগবাঢ়িছে, চাহ জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিখিনিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতলোকৰ এই যিটো যাত্ৰা নিশ্চিতভাৱে তেখেতলোকে সফল হ'ব বুলি মই আশাবাদী।
আৰু চাহ বাগিচাৰ বাহিৰত বসবাস কৰা মানুহৰ সংস্কৃতিৰে চহকী। সংস্কৃতিবান জাতিবিলাকে অসমত মানে মাইগ্ৰেশ্যনত আহিছিলে, চাহ খেতি কৰিবৰ কাৰণে আহিছিলে, বেলেগ কাৰণতো আহিছিলে। আজি সেইবিলাক মানুহ এটা অপভ্ৰংশিত হৈছে, মানে সাংঘাতিকভাৱে চহকী। সাংস্কৃতিক দিশত প্ৰত্যেকটো এটা সংস্কৃতিসম্পন্ন জাতিৰে চাহ বাগিচাৰ চাহ জনগোষ্ঠী সমাজ, আদিবাসী সমাজ গঠিত হৈছে। আৰু ইয়াত যিবিলাক গীত মাত, ৰীতি নীতি, আচাৰ ব্যৱহাৰ আছে, এইটো পৌৰাণিক কালৰ পৰা চলি অহা গীত মাত, ৰীতি নীতি। তো ইয়াক তাৰ ভিতৰত ঝুমুৰক এটা ঝুমুৰটো যিটো আমি ঝুমুৰ গীত, নৃত্য, গৰম পূজাক অলপ জাতীয় উৎসৱ টাইপৰ কৰিবলৈ চেষ্টা কৰি এটা সফল হোৱা হৈছে। এইটো ঝুমুৰ গীত আৰু নৃত্যক এটা নিয়ম নীতিৰ মাজেৰে লৈ যাবৰ কাৰণে সদৌ অসম ঝুমুৰ সন্মিলনী অসমে যি চেষ্টা কৰিছে মই ভাল পাইছোঁ। গানটো চবে গাব জানে, গান গোৱাটোতো শিল্পীয়ে গান গাব জানিব, এইটো স্বাভাৱিক কথা, ঢোল বজাব জানিব, কিন্তু যিটো অৰিজিনেল ফৰ্মত গান গোৱা আৰু ইয়াক উপস্থাপন কৰাটো বৰ দৰকাৰ, সেইটো কাম কৰিবলৈ গৈছে, মই ভাল পাইছোঁ। পোহৰ নিউজ সংবাদ মাধ্যমক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি ঝুমুৰ সন্মিলনী অসম কেন্দ্ৰীয় সমিতিৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি গোলাঘাট জিলা সমিতিৰ সহযোগত বৰফলং বাগিচা ৰাইজৰ আতিথ্যত বৰফলং বাগিচাৰ দীননাথ চাওৰা, হেমকান্ত চাৰাক সোঁৱৰণি নাট্য মঞ্চত আজি অনুষ্ঠিত কৰিছোঁ। আৰু এই মঞ্চত আমি আজি বিস্তৃত কাৰ্যসূচী কিছুমান লৈ আমি এই মঞ্চত এই অনুষ্ঠান ভাগ কৰিছোঁ। খুব সুন্দৰ অনুষ্ঠান, বহুত সহযোগিতা, বিভিন্ন সন্মানীয় অতিথিসকল আমাৰ মাজত আজি উপস্থিত হৈছে। মুকলি সভাৰ অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ নিচিনা স্বনামধন্য ব্যক্তি আমাৰ মাজত উপস্থিত আছিল। আৰু এই মঞ্চৰ পৰাই আজি ঝুমুৰ সন্মিলনী অসমৰ কেন্দ্ৰীয় সমিতিৰ এই মঞ্চৰ পৰা আমি বিশেষভাৱে 4জন মহান শিল্পীক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমি জ্যেষ্ঠতাৰ ভিত্তিত এইবছৰ আমি 4জনক দিছোঁ, অহা বছৰ আমি 4জনক দি যাম। জ্যেষ্ঠতাৰ ভিত্তিত আমি অহা বছৰ বেলেগকৈ আমি মনোনীত কৰিম। এইবাৰ আমি যি মহান 4গৰাকী ব্যক্তিক আমি মনোনীত কৰিছোঁ তাৰে আছিলে পদ্মশ্ৰী দুলাল মানকীদেৱ, শ্ৰদ্ধাৰ বিশিষ্ট শিল্পী ৰাম চাচনিদেৱ, বিশিষ্ট শিল্পী অৰ্জুন চাহুদেৱ আৰু উত্তৰ পাৰৰ বিশিষ্ট শিল্পী যোগেশ টংলা ডাঙৰীয়া। তেখেতসকলক আমি আজি বিশেষ এই অনুষ্ঠানত আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। বিস্তৃত কাৰ্যসূচীৰে আজি সাংস্কৃতিক এটা বিশাল শোভাযাত্ৰাৰ আমি আয়োজন কৰিছিলোঁ। খুব ধুনীয়া এটা শোভাযাত্ৰা হ'ল, খুব ভাল লগা মনোমোহা এটা পৰিৱেশ। মই ভবা নাছিলোঁ ঝুমুৰ সন্মিলনী মঞ্চই আজি 2টা বছৰত মই ভাবিছোঁ বহুত আমিখিনি আগবাঢ়ি গৈছোঁ। আৰু ৰাইজৰ এই বিপুল সমাদৰ আমি লাভ কৰিলেও মই ভাবোঁ জনগোষ্ঠীটোৰ কলা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আমি বহুখিনি কাম কৰিবলৈ আমি সক্ষম হ'ম। আৰু এই মঞ্চ দৃঢ় প্ৰতিজ্ঞাবদ্ধ যে ঝুমুৰ সন্মিলনী অসম নামহে বহুতে ভাবে যে ঝুমুৰ সন্মিলনী অকল ঝুমুৰৰ ওপৰতে কাম কৰিব নেকি, কিন্তু নহয়। ঝুমুৰ সন্মিলনী আচলতে নামাকৰণটো এইকাৰণে কৰা হ'ল যে ঝুমুৰ শব্দটোৱে আদিবাসী চাহ জনগোষ্ঠীৰ এটা জাতীয় পৰিচয় দাঙি ধৰে, যিটো ঝুমুৰক ঝুমুৰ নৃত্যটোৱে গোটেই অসমত বসবাস কৰা 108টা জাতিক প্ৰতিনিধিত্ব কৰে। গতিকে এই ঝুমুৰ সন্মিলনীৰ নামেৰে আমি মঞ্চ গঠন কৰিছোঁ। কিন্তু ইয়াত আমাৰ জনগোষ্ঠীৰ যিমান কলা কৃষ্টি আছে, বিভিন্ন জাতি উপজাতি 108টা জাতি আছে, তাৰে বিভিন্ন কলা কৃষ্টি আছে, যেনেকৈ টুচু আছে, গৰৈ আছে, কৰম আছে, এনেকৈ আৰু বিভিন্ন যিবিলাক নৃত্য আছে বা ইয়াৰ সংস্কৃতি আছে, সংস্কৃতিৰ ওপৰত কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ এই ঝুমুৰ সন্মিলনী গঠিত। আৰু আমি দ্বিতীয় বৰ্ষত আজি এই দ্বিতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অৰ্জন কৰিছোঁ। খুব ধুনীয়া অনুষ্ঠান এটা হৈছে। মই এই চেগতে অসমবাসী আমি আমাৰ এই অনুষ্ঠানটোক ইমান কম সময়ৰ ভিতৰত বিপুল সমাদৰ লাভ কৰিছোঁ। তেখেতসকলৰ পূৰ্ণ সহযোগিতা আগবঢ়াইছে। অনাগত দিনত তেখেতসকলৰ সহযোগিতা লাভ কৰিম আৰু পাই জনগোষ্ঠীটোৰ কাম কৰাত সাংস্কৃতিক পথাৰখনত কাম কৰি যোৱাত আমি সক্ষম হ'ম বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত আৰু এটা কথা ক'ম, ঝুমুৰ সন্মিলনী অসমেই নহয়, আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ বৃহৎ সংগঠন আছে বা আমাৰ জাতীয় সংগঠনবিলাক, যেনেকৈ চাহ জনগোষ্ঠী সাহিত্য সভা হওক, জাতীয় মহাসভা হওক, চাহ জনগোষ্ঠী ছাত্ৰ সন্থা হওক, আদিবাসী মহাসভা হওক বা আমাৰ মুণ্ডা মহাসভা হওক বা আমাৰ আশা হওক, আদিবাসী ছাত্ৰ সন্থা হওক, তেখেতসকলৰো আমি পূৰ্ণ সহযোগিতা বিচাৰিম। তেখেতসকলৰ মাধ্যমেৰে তেওঁলোকৰ সহযোগিতাৰে আমি ভাবোঁ যে জনগোষ্ঠীৰ সাংস্কৃতিক পথাৰখন আৰু চহকী কৰি যাম আৰু আমি বিশ্ব দৰবাৰত আমাৰ এই কলা কৃষ্টি সংস্কৃতিবিলাক আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম।